আপোনাৰ কথা ইমান ক্ষিপ্ৰভাৱে কৈছে মই একো বুজিবই পৰা নাই। মই বিষয়বস্তুটো কৈছোঁ এটা কথাই অসম বৃহৎ এটা সাহিত্য সভা বৃহৎ এটা অনুষ্ঠান আৰু সকলোৰে অসমবাসী সকলোৰে হৃদয়ৰ এটা অনুষ্ঠান। এই অনুষ্ঠানটোৰ ওপৰত যেতিয়া বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বিভিন্ন ধৰণৰ কথা বতৰা যেতিয়া ওলাই গৈছে, এই কথাবোৰে আচলতে সকলোকে ক্ষুণ্ণ কৰিছে। এই প্ৰক্ৰিয়াটো আচলতে বেমাৰটো ওলাব লাগিব, বেমাৰটো ওলালেহে ইয়াৰ পৰা নিৰাময় কৰিব পৰা যায়। গতিকে এই গোটেই বেমাৰটো কি মানে কিয় এনেকুৱা ধৰণৰ অৰাজক বা এনেকুৱা ধৰণৰ ব্যৱস্থালৈ গুচি গৈছে, যাৰ প্ৰতি মানে সকলোৱে এটা বেয়া প্ৰতিক্ৰিয়া, সকলোৰে মনৰ বেয়া ভাৱ এটা প্ৰকাশ কৰিবলৈ সকলোৱে সুবিধা পাইছে। কিন্তু বেমাৰটো ওলাব লাগিব, বেমাৰটো কিয় এনেকুৱা হৈছে? মোৰ একো মন্তব্য নাই, মই একো নকওঁ। কি ভাবে আপুনি? কিয় একো নাপাব আৰু একো নকওঁ। শেহতীয়াভাৱে এটা কথা ওলাইছে যে সাহিত্য সভাৰ সভাপতি মনোনীত হ'ব লাগে, নিৰ্বাচিত হ'ব নালাগে। সেই কথাটোত আপুনি একমত? এইটো অসম সাহিত্য সভাৰ ইচ্ছা, হয়, অসমৰ ৰাইজৰ ইচ্ছা। আমাৰ তাত মাতিবলগীয়া একো নাই। হ'লেও আপোনালোকৰ কিছু আমাৰ আচলতে সকলোৱে বিচাৰে। মই অসমীয়া সাহিত্যিক, অসমীয়া ভাষাৰ সাহিত্যিক হয়। অসম সাহিত্য সভাৰ একো নহয় বা অসমবাসী নহয় মই। গতিকে মোৰ মন্তব্য দিয়াৰ মানে কোনো অধিকাৰো নাই আৰু বাহিৰা মানুহ হিচাপে মই মনে মনে থকাই উচিত। তেনেকৈ আচলতে আমি নাভাবোঁ আপোনাক। এইবাৰ যিকেইজন পেনেলৰ নাম ওলাইছিলে আপোনাৰ নামটো চৰ্চা হৈছে, বহুতে সামাজিক মাধ্যমতো লিখিছে যে প্ৰকৃততে আপোনাৰ দৰে এজন ব্যক্তি সাহিত্য সভাৰ সভাপতি খুব প্ৰয়োজন, কাৰণ আপুনি নহয় কি অসমৰ ৰাইজে বিচাৰিছে, মৰম স্নেহ কৰিছে, সেইটো মই ধন্যবাদ দিছোঁ, বহুত ভাল পাইছোঁ। কিন্তু সেইবুলি যে মোৰ হ'বলৈ ময়ে হ'ব লাগিব সেইটো কোনো কথা নাই। মই একো মন্তব্য নিদিওঁ। অসম সাহিত্য সভাৰ বিষয়ে নুসুধিলে মই বেছি ভাল পাম। আজি দেৰগাঁৱলৈ আহিছে, এই সম্পৰ্কে আজি আপোনাক মাতিছে। দেৰগাঁৱৰ সাহিত্য সভাৰ ক্ষেত্ৰত আপুনি কি ক'ব, কেনেকুৱা অনুভৱ আপুনি আহিছে ইয়াত? দেৰগাঁও সাহিত্য সভাত কিয় আহিছে সেই বিষয়ে মই মোৰ যেতিয়া ভাষণ দিম তেতিয়াই ক'ম। এতিয়া আগতীয়াকৈ কৈ নিদিয়ে ভাল হ'ব। ঠিক আছে। যিহেতু সাহিত্য সভাৰ যি নিৰ্বাচনৰ কথা কৈছে, কিন্তু একাংশ সাহিত্যিকে কিন্তু আজি তাৰিখত নিৰ্বাচনৰ কথা কোৱা নাই, মনোনীত কথা কৈ আছে, কি ক'ব? অসম সাহিত্য সভাৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান, তাত আৰু দ্বিমত নাই। ই আমাৰ আৱেগৰ সৈতে জড়িত, আমাৰ হৃদয়ৰ সৈতে জড়িত অনুষ্ঠান। সেইকাৰণে ৰাইজে সময়ে সময়ে এনেধৰণৰ কথাবিলাকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গতিকে এইবাৰো নিৰ্বাচনকেন্দ্ৰিক কিছু কথাৰ কাৰণে ৰাইজ সৰব হৈছে। এই ক্ষেত্ৰত সাংবাদিকসকলেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে, তাক ধন্যবাদ। কিন্তু সংবিধানখন পৰিচালিত হয় এখন সংবিধানৰ দ্বাৰা, আৰু সংবিধানৰ যিটো বিধি ব্যৱস্থা লিখিত ৰূপত আছে, সেইমতেহে সাহিত্য সভাৰ কাম কাজ চলে। গতিকে সংবিধানত যি আছে সেইমতে নিৰ্বাচনী কাম কাজ আগবঢ়াই দিয়া হৈছে। গতিকে তাতে কিবা এটা ইফাল সিফাল হৈছে, সেইখিনি সময়ত সকলো ঠিক হ'ব। আৰু 4 বছৰ মূৰে মূৰে সংবিধান সংশোধনৰ ব্যৱস্থা আছে। গতিকে ইয়াত ত্ৰুটি বিচ্যুতি কিবা যদি ৰৈ গৈছে, 4 বছৰৰ পিছত সংশোধন কৰি ৰাইজে বিচৰা ধৰণে ব্যৱস্থা কৰা হ'ব। মনোনীত হোৱাৰ কথাটো তেওঁলোকে পৰামৰ্শ দি যাম বুলি কৈছে, আৰু সেইটো আপুনি একপক্ষ নেকি? আচলতে অসম সাহিত্য সভাৰ সভাপতিগৰাকী সৰ্বোচ্চ পদাধিকাৰী, কেৱল এটা জাতীয় অনুষ্ঠানৰ পদাধিকাৰীয়ে নহয়, জাতীয় জীৱনৰো একেবাৰে শীৰ্ষত থকা ব্যক্তি, সন্মানীয় ব্যক্তি। গতিকে সেই ব্যক্তিগৰাকী নিৰ্বাচনৰ মাজেদি নানি সৰ্বসন্মতিক্ৰমে যদি তেখেতক সেই মৰ্যাদাপূৰ্ণ আসনত বহুৱাব পৰা যায়, মই ভাবোঁ বেছি ভাল। কিন্তু এই কথাটো আমি ক'লে নহ'ব, সংবিধানত অন্তৰ্ভুক্ত হ'ব লাগে। সংবিধান সংশোধনৰ প্ৰয়োজন আছে। 4 বছৰ অন্তৰ অন্তৰ হয়ে। তেতিয়া এই কথাটো সেই সময়ৰ কৰ্মকৰ্তাসকলে বিবেচনা কৰি আৱশ্যকীয় সংশোধনী কৰি ৰাইজে বিচৰা ধৰণে কৰিব পাৰিব বুলি মই ভাবোঁ। কিন্তু শেহতীয়াকৈ যিখিনি পৰিৱেশ দেখা গৈছে, সেই পৰিৱেশবিলাকে সাহিত্যৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ লবিকেন্দ্ৰিক ব্যৱস্থাটো দেখা গৈছে, আৰু তাৰ পৰা সাধাৰণ ৰাইজে আচলতে সাহিত্য ক্ষেত্ৰৰ পৰা আঁতৰি অহাৰ মানসিকতা দেখুৱাইছে। গতিকে সেই বিষয়টো অনাগত দিনত সাহিত্য সভাটো যথেষ্ট ক্ষতি কৰিব, কি ক'ব? সময়ে সময়ে এনেধৰণৰ কথা এই মহান অনুষ্ঠানৰ জীৱনলৈ আহে, এনেকুৱা জাতীয় অনুষ্ঠানৰ ক্ষেত্ৰত এইবিলাক দেখা দিয়েই। কিন্তু এনেকুৱাও সময় যে পৰিৱৰ্তনৰ জৰিয়তে আৰু যিসকল একেবাৰে দায়বদ্ধ লোক, তেখেতসকলে
দায়িত্ব লৈ এই কামবিলাক সুন্দৰভাৱে কৰি যায়। কিবা কাৰণত এতিয়া কিছু বিতৰ্ক হৈছে বা আলোচনা বিলোচনা হৈছে। মই ভাবোঁ অনাগত দিনত সুন্দৰভাৱে জাতীয় অনুষ্ঠানটো আগবাঢ়ি যাব আৰু জাতীয় জীৱনক প্ৰতিনিধিত্ব কৰি অসমীয়া ভাষা সাহিত্যক বিশ্ব দৰবাৰলৈ নিব।